গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো অসমবাসীৰ বাবে ভাল খবৰ দেশৰ ভিতৰতে অসমৰ ৩খনকৈ পঞ্চায়ত উজলি পৰিল ২০২৫ৰ পঞ্চায়ত বঁটা লাভ কৰিলে ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা লাভ কৰিলে অসমৰ ৩খনকৈ পঞ্চায়তে ৫০ লাখৰ পৰা ৫ কোটি টকা পৰ্যন্ত পুৰস্কাৰ লাভ কৰিব অসমৰ ৩খনকৈ পঞ্চায়তে অৱশ্যে জনাইছো মুহূৰ্তত বিগ ব্ৰেকিং মুহূৰ্তত জনাইছো দেশৰ ভিতৰতে উজলি পৰিল অসমৰ ৩খনকৈ পঞ্চায়ত ৫০ লাখৰ পৰা ৫ কোটি পৰ্যন্ত লাভ কৰিব পুৰস্কাৰ আৰু শ্ৰেষ্ঠ পঞ্চায়ত শ্ৰেষ্ঠ অসমত ৩খনকৈ পঞ্চায়তে লাভ কৰিলে পুৰস্কাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত বঁটা লাভ কৰিব অসমৰ ৩খনকৈ পঞ্চায়তে কেন্দ্ৰীয় পঞ্চায়ত বঁটাত অসমৰ চমক ৩খনকৈ পঞ্চায়তে লাভ কৰিলে ৫০ লাখৰ পৰা ৫ কোটি টকা পৰ্যন্ত লাভ কৰিব পুৰস্কাৰ নগাঁও ডিব্ৰুগড় আৰু শোণিতপুৰৰ ৩খন পঞ্চায়তলৈ ৰাষ্ট্ৰীয় সন্মান প্ৰদান কৰা হৈছে ৩ জুনত দিল্লীত প্ৰদান কৰা হ'ব বঁটা আৰু শ্ৰেষ্ঠ গ্ৰাম পঞ্চায়ত বঁটা লাভ কৰিছে শোণিতপুৰৰ গাভৰু ব্লকৰ নিউ নপাম পঞ্চায়তে আৰু সমগ্ৰ ভাৰতৰ ভিতৰতে শ্ৰেষ্ঠ হিচাপে লাভ কৰিছে স্থান অসমৰ বাবে গৌৰৱৰ কথা সমগ্ৰ ভাৰতৰ ভিতৰতে শ্ৰেষ্ঠ হিচাপে লাভ কৰিছে স্থান স্বনিৰ্ভৰশীল আন্তঃগাঁথনি বঁটা লাভ কৰিছে ডিব্ৰুগড়ৰ টেঙাখাট ব্লকৰ হুগ্ৰীজান গাঁও পঞ্চায়তে দেশৰ ভিতৰতে লাভ কৰিছে দ্বিতীয় স্থান আৰু ইয়াৰ পিছতে নিৰ্মল আৰু সেউজ পঞ্চায়ত বঁটা লাভ কৰিছে নগাঁও কঠিয়াতলি ব্লকৰ জুমৰমুৰ গ্ৰাম পঞ্চায়তে অহা ৩ জুনত নতুন দিল্লীত প্ৰদান কৰা হ'ব বঁটাসমূহ আৰু বিজয়ী পঞ্চায়তসমূহে লাভ কৰিব ৫০ৰ পৰা ৫০ লাখৰ পৰা ৫ কোটি টকা পৰ্যন্ত এককালীন আৰ্থিক সাহায্য ভাৰতৰ ১৭খন ৰাজ্যৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৪২খন পঞ্চায়তৰ ভিতৰত অসমৰ ৩খনকৈ পঞ্চায়তে স্থান লাভ কৰিছে আৰু বঁটাৰে সন্মানিত কৰা হ'ব নতুন দিল্লীত বঁটাৰে সন্মানিত কৰা হ'ব ৩খনকৈ পঞ্চায়ত উজলিছে দেশৰ ভিতৰতে অসমৰ বাবে অতিকৈ ভাল খবৰ দেশৰ ভিতৰতে উজলিল অসমৰ ৩খনকৈ পঞ্চায়ত আৰু ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰা হ'ব ৩খনকৈ পঞ্চায়তক অসমবাসীৰ বাবে ভাল খবৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা ২০২৫ত জিলিকিল ৰাজ্যৰ ৩খনকৈ পঞ্চায়ত কেন্দ্ৰীয় পঞ্চায়ত বঁটাত অসমৰ চমক ৫০ লাখৰ পৰা চৰকাৰৰ যি উপহাৰ প্ৰদান কৰিব যি পুৰস্কাৰ প্ৰদান কৰিব তাত ৫০ লাখৰ পৰা ৫ কোটি টকা পৰ্যন্ত লাভ কৰিব পুৰস্কাৰ আৰু কোন কোন পঞ্চায়তে লাভ কৰিছে এই বঁটা জনাইছো নগাঁও ডিব্ৰুগড় আৰু শোণিতপুৰৰ ৩খন পঞ্চায়তলৈ ৰাষ্ট্ৰীয় সন্মান নগাঁও ডিব্ৰুগড় আৰু শোণিতপুৰৰ ৩ পঞ্চায়তলৈ ৰাষ্ট্ৰীয় সন্মান প্ৰদান কৰা হৈছে ৩ জুনত নতুন দিল্লীত প্ৰদান কৰা হ'ব বঁটাৰে পুৰস্কৃত কৰা হ'ব শ্ৰেষ্ঠ গ্ৰাম পঞ্চায়ত বঁটা লাভ কৰিছে শোণিতপুৰ গাভৰু ব্লকৰ নিউ নপাম পঞ্চায়তে সমগ্ৰ ভাৰতৰ ভিতৰতে শ্ৰেষ্ঠ হিচাপে লাভ কৰিছে স্থান অৰ্থাৎ গৌৰৱৰ কথা আটাইতকৈ স্বনিৰ্ভৰশীল আন্তঃগাঁথনি বঁটা লাভ কৰিছে ডিব্ৰুগড়ৰ টেঙাখাট ব্লকৰ হুগ্ৰীজান গাঁও পঞ্চায়তে তেওঁলোকে স্বনিৰ্ভৰশীল আন্তঃগাঁথনি বঁটা লাভ কৰিছে দেশৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰিছে আটাইতকৈ গৌৰৱৰ কথা নিৰ্মল আৰু সেউজ পঞ্চায়ত বঁটা লাভ কৰিছে নগাঁও কঠিয়াতলি ব্লকৰ জুমৰমুৰ গাঁও পঞ্চায়তে অহা ৩ জুনত নতুন দিল্লীত প্ৰদান কৰা হ'ব বঁটা বিজয়ী পঞ্চায়তসমূহে ৫০ লাখৰ পৰা ৫ কোটি টকা পৰ্যন্ত এককালীন সাহায্য লাভ কৰিব চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব ভাৰতৰ ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৪২খন পঞ্চায়তে বঁটা লাভ কৰিছে ৪২খন পঞ্চায়তৰ ভিতৰতে অসমৰ ৩খনকৈ পঞ্চায়তে লাভ কৰিছে বঁটা আটাইতকৈ গৌৰৱৰ কথা ভাল কথা অসমবাসীৰ বাবে অতিকৈ ভাল খবৰ দেশৰ ভিতৰতে অসমৰ ৩খনকৈ পঞ্চায়ত উজলি উঠিছে ৩খনকৈ পঞ্চায়তক পুৰস্কাৰ কৰা হ'ব ৫০ লাখৰ পৰা ৫ কোটি টকা পৰ্যন্ত পুৰস্কাৰ লাভ কৰিব চৰকাৰৰ ফালৰ পৰা পুৰস্কাৰ প্ৰদান কৰা হ'ব শ্ৰেষ্ঠ পঞ্চায়তত উজলি পৰিছে এতিয়া অসমৰ ৩খনকৈ পঞ্চায়তে লাভ কৰিব পুৰস্কাৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাৰে সন্মানিত কৰা হ'ব অসমৰ ৩খনকৈ পঞ্চায়তক আৰু ৩ পঞ্চায়তৰ নগাঁও ডিব্ৰুগড় আৰু শোণিতপুৰৰ ৩ পঞ্চায়তলৈ ৰাষ্ট্ৰীয় সন্মান প্ৰদান কৰা হ'ব নতুন দিল্লীত পুৰস্কৃত কৰা হ'ব আৰু ৩খন পঞ্চায়তে প্ৰত্যেকে ৫০ লাখৰ পৰা ৫ কোটি টকা পৰ্যন্ত লাভ কৰিব পুৰস্কাৰ অসমবাসীৰ বাবে আটাইতকৈ ভাল খবৰ গৌৰৱৰ কথা অসমৰ ৩খনকৈ পঞ্চায়তে লাভ কৰিব ৰাষ্ট্ৰীয় পুৰস্কাৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাৰে সন্মানিত কৰা হ'ব ২০২৫ত জিলিকিল ৰাজ্যৰ ৩খনকৈ পঞ্চায়ত ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা ২০২৫ লাভ কৰিছে ৩খনকৈ পঞ্চায়তে
জনাই আছো দেশৰ ভিতৰতে অসমৰ 3খনকৈ পঞ্চায়ত উজ্বলি উঠিছে 50 লাখৰ পৰা 5 কোটি টকা পৰ্যন্ত পুৰস্কাৰ প্ৰদান কৰা হ'ব নতুন দিল্লীত অনুষ্ঠানৰ আয়োজন কৰা হৈছে 3 জুনত নতুন দিল্লীত অনুষ্ঠান আয়োজন কৰা হৈছে আৰু 3 জুনত নতুন দিল্লীত প্ৰদান কৰা হ'ব শ্ৰেষ্ঠ গ্ৰাম পঞ্চায়ত বঁটা লাভ কৰিছে শোণিতপুৰৰ গাভৰু ব্লকৰ নিউ নপাম পঞ্চায়তে সমগ্ৰ ভাৰতৰ ভিতৰতে শ্ৰেষ্ঠ হিচাপে লাভ কৰিছে স্থান আটাইতকৈ গৌৰৱৰ কথা স্বনিৰ্ভৰশীল আন্তঃগাঁথনি বঁটা লাভ কৰিছে ডিব্ৰুগড় টেঙাখাট ব্লকৰ হুগ্ৰীজান গাঁও পঞ্চায়তে দেশৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰিছে নিৰ্মল আৰু সেউজ পঞ্চায়ত বঁটা লাভ কৰিছে নগাঁও কঠীয়াতলী ব্লকৰ জুমৰমুৰ গ্ৰাম পঞ্চায়তে ৰহা 3 জুনত নতুন দিল্লীত প্ৰদান কৰিব বঁটা 50 লাখৰ পৰা 5 কোটি টকা পৰ্যন্ত এককালীন সাহায্য লাভ কৰিব পুৰস্কাৰে পুৰস্কৃত কৰা হ'ব মুঠ 42খন পঞ্চায়ত আছিলে 42খন পঞ্চায়তৰ ভিতৰত কেৱল অসমতে 3খন পঞ্চায়তে লাভ কৰিছে এই বঁটা 3খন পঞ্চায়তক পুৰস্কাৰ প্ৰদান কৰা হ'ব জনাই আছো 50 লাখৰ পৰা 5 কোটি টকা পৰ্যন্ত পুৰস্কাৰেৰে সন্মানিত কৰা হ'ব নতুন দিল্লীত অনুষ্ঠানৰ জৰিয়তে 3 জুনত প্ৰদান কৰা হ'ব বঁটা দেশৰ ভিতৰতে উজ্বলি উঠিছে অসমৰ 3খনকৈ পঞ্চায়ত আৰু কৰ আছিলে পঞ্চায়তসমূহ জনাই আছো নগাঁও ডিব্ৰুগড় শোণিতপুৰৰ 3খনকৈ পঞ্চায়ত উজ্বলি উঠিছে দেশৰ ভিতৰতে এতিয়া ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰা হ'ব ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা 2025ত 3খনকৈ পঞ্চায়ত উজ্বলি উঠিছে আৰু 3 জুনত দিল্লীত অনুষ্ঠান আয়োজন কৰা হৈছে 3 জুনত নতুন দিল্লীত প্ৰদান কৰা হ'ব বঁটা নগাঁও ডিব্ৰুগড় 3 শোণিতপুৰৰ 3 পঞ্চায়তলৈ ৰাষ্ট্ৰীয় সন্মান অসমবাসীৰ বাবে আটাইতকৈ ভাল খবৰ